প্ৰসিদ্ধ কবি, অনুবাদক, ইতিহাসবিদ, লেখক আৰু দক্ষ প্ৰশাসক আনন্দ চন্দ্ৰ আগৰৱালা আছিল অসমীয়া সাহিত্যৰ জোনাকী যুগৰ এজন অন্যতম কাণ্ডাৰী। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে তেখেতক ভাঙনি কোঁৱৰ হিচাপে জনা যায়। 1874 চনৰ 5 ছেপ্টেম্বৰত পূৰ্বৰ শোণিতপুৰ জিলাৰ বৰ্তমানৰ বিশ্বনাথ, গহপুৰ মহকুমাৰ বৰঙাবাৰীত আনন্দ চন্দ্ৰ আগৰৱালাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল কাশীৰাম আগৰৱালা। ধৰ্মপ্ৰাণ মাতৃৰ প্ৰভাৱ তেওঁৰ জীৱনত অপৰিসীম আছিল আৰু মাতৃয়েই আছিল তেওঁৰ আদি গুৰু। আগৰৱালাই বৰঙাবাৰী পাঠশালা আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা লাভ কৰে। তাৰ পিছত তেওঁ কলিকতাৰ মেট্ৰপলিটান কলেজত FA পঢ়িবলৈ যায়। কলিকতাত থাকোঁতেই তেওঁ অসমীয়া ভাষা উন্নতি সাধনী সভাৰ সক্ৰিয় সদস্য হয় আৰু জোনাকী কাকতত নিয়মিত লিখিবলৈ লয়। সাহিত্যৰ প্ৰতি থকা তীব্ৰ ধাউতিৰ বাবে তেওঁৰ আনুষ্ঠানিক শিক্ষা আধৰুৱা হৈ ৰয়। শিৱসাগৰৰ বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰে তেওঁ কৰ্মজীৱনৰ পাতনি মেলে। পৰৱৰ্তী সময়ত তেওঁ আৰক্ষী বিভাগত যোগদান কৰে আৰু ছাব ইন্সপেক্টৰৰ পৰা আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি লাভ কৰে। 1930 চনত তেওঁ আৰক্ষী অধীক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। ইয়াৰ উপৰি তেওঁ তেজপুৰ পৌৰসভাৰ পৌৰপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। বিদেশী কবিতাসমূহ অসমীয়া সমাজৰ উপযোগী হোৱাকৈ সুন্দৰকৈ অনুবাদ কৰাৰ বাবে তেওঁক ভাঙনি কোঁৱৰ উপাধি প্ৰদান কৰা হয়। তেওঁৰ কবিতা পুথিসমূহ হ'ল জিলিঙনি, পানেখৈ, সুখৰ ঠাই, দেৱকন্যা মানৱী বেশেৰে, তই, বলম আদি মৌলিক কবিতা, জীৱন সংগীত, চহা আৰু পণ্ডিত, যোগী। তেখেতৰ প্ৰকাশিত পুথিসমূহ হৈছে এন একাউণ্ট অৱ আছাম, বুৰঞ্জীমূলক গ্ৰন্থ, এছপেক্টছ অৱ হিষ্ট্ৰী এণ্ড কালচাৰ আৰু গোৱালপাৰাৰ পুৰণি বিৱৰণ আদি। তেখেতৰ অন্যান্য ৰচনাসমূহ হৈছে কোমল পাঠ 1910, অসমীয়া আদি পাঠ 1920 আৰু পুলিচ মেনুৱেল 1906। তেখেতৰ অপ্ৰকাশিত সাহিত্য কৰ্মৰ ভিতৰত পদুমণি, জনক জীয়ৰী, অৰুন্ধতী আদি অন্যতম। অসমীয়া সাহিত্য আৰু সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে 1916 চনত তেওঁক ৰায়চাহাব আৰু 1921 চনত ৰায়বাহাদুৰ উপাধি প্ৰদান কৰা হয়। 1934 চনত মংগলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল। 1940 চনৰ 16 ডিচেম্বৰত তেজপুৰত এগৰাকী মহান সাহিত্যিকৰ দেহাৱসান ঘটে। আনন্দ চন্দ্ৰ আগৰৱালা কেৱল এজন প্ৰশাসকেই নাছিল, তেওঁ আছিল অসমীয়া ভাষা সংস্কৃতিৰ এজন নিৰলস সেৱক। তেওঁৰ ভাঙনি কবিতাৰ জৰিয়তে অসমীয়া সাহিত্যত যি এক নতুন মাত্ৰা যোগ কৰি থৈ গৈছে, সি চিৰকাল সাহিত্যপ্ৰেমীৰ মাজত সজীৱ হৈ থাকিব।